নমস্কাৰ বন্ধু-বান্ধৱীসকল, এয়া দেখিছেনে এয়া চাটনি বনাবৰ কাৰণে মই কচুৰ ঠাৰি কাটিবলৈ আহিছোঁ। দেখিছেনে দেখাত প্ৰায় কচুৰ ঠাৰি যেনে লাগিছেনে, হয়নে? কিন্তু এয়া কচুৰ ঠাৰি নহয় দেই। কচুৰ ঠাৰি চাটনি খালে একেবাৰে খুজি মৰব লাগিব। এইটো হ'ল আমাৰ ইয়াত গঞ্চনা বুলি কয়। ইয়াত জ্বালা বতাটো এইটো দিয়ে আৰু ইয়াত ধুনীয়াকৈ মই কাটি ল'লোঁ বা পাতটো পেলাই কিনে আৰু মই আদা নহৰু ল'লোঁ, জলকীয়াও লৈছোঁ। এয়া দেখিছেনে এইখিনি এতিয়া ধুনীয়াকৈ ধুই দিম আৰু এইটো কি কয় পাত ধনিয়া নায়েই বাৰু, এটা গাছ আছে, তাৰে ভাবিলোঁ দুটামান পাত ছিঙি লৈ যাওঁ, এনেকৈ চাটনিত দিলে ভাল লাগে হয়নে। আৰু মই নৰসিংহ পাতো লৈ আহিলোঁ। ধুনীয়াকৈ মই এতিয়া ধুলোঁ আৰু দেখিছেনে দালিখিনি ধুনীয়াকৈ তিয়াই থৈ দিছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই পিচি ল'ম। মিক্সিত কৰি এনেদৰে পিচি খাই বেছি ভাল লাগে হয়নে দালি চাটনি। এইফালে অৱশ্যে দালি বটা বুলিয়ে কয়। ভাবিলোঁ এনেই আৰু অকণমান ভিডিঅ'কে বনাই দিওঁ, আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আপোনালোকে এনেদৰে খাই ভাল পায় নাই? আৰু মোৰ চাটনি পিচা হৈয়ে গ'ল দেখিছেনে। ইমান দূৰ বাৰু ভিডিঅ' কৰি দেখুওৱা সম্ভৱ নহয়, যিহেতু অকলে ভিডিঅ' কৰি এনেই আৰু অকণমান সেয়া ধুনীয়াকৈ ইয়াতে মই নিমখো দি দিলোঁ আৰু ইয়াতে ধুনীয়াকৈ অকণমান চাটনিত অকণমান তেল দিলে বেছি ভাল লাগে হয়নে, কেঁচা তেল। কিছুমানে নেদেয়, কিন্তু আৰু আমি আৰু দিওঁ আৰু ধুনীয়াকৈ মই সানি ল'লোঁ আৰু ধুনীয়াকৈ আৰু এইফালে লৈছিলোঁ মই আলু বইল কৰি মানে ভাতত দিছিলোঁ আৰু আলুটো, আৰু এতিয়া ধুনীয়াকৈ মই সানিম। জলকীয়া পিঁয়াজ তেল ধুনীয়াকৈ দি দিলোঁ, নিমখ চিমখ আৰু এতিয়া সেইখিনি ধুনীয়াকৈ সানিম আৰু এনেদৰে খাই কোনে বাৰু ভাল পায় ক'বচোন। আলু পিটিকা ভাত আৰু ইয়াৰ লগতে চাটনি এতিয়া